Hello guys, my friend. আজি এটা বিশেষ ভিডিঅ'লৈকে মই ইয়াত আহিলোঁ। আজিৰ ভিডিঅ'টো বিশেষ কাৰণ এনেকুৱা কথা আপোনালোকে দেখিছে নিশ্চয় কিবা ইভেণ্টত যোৱা বা বাইক ৰাইডত যোৱা বা ফুৰিব যোৱা বা বহুত ভিডিঅ' আপোনালোকে দেখি পাইছে মোৰ। কিন্তু আজিৰ ভিডিঅ'টো হ'ল যে এটা ডাঙৰ কথাই আপোনালোকৰ হেল্প লাগিব ইয়াত। আপোনালোকে বাইকিং কমিউনিটিত থাকক বা নাথাকক তথাপিও কৈছোঁ, কাৰণ এটা ঘৃণনীয় কাৰ্য হৈছে। ফৰেইনৰ পৰা এটা কাপোলছ এযোৰ আহিছিলে, তেওঁলোকে ইণ্ডিয়া ট্ৰিপত আছিলে। তেওঁলোকে আগতো বহুত ট্ৰিপ কৰিছে, বহুত কাণ্ট্ৰি ঘূৰিছে, কিন্তু লাষ্ট এতিয়া ইণ্ডিয়া ট্ৰিপত আছিলে। ইণ্ডিয়া ট্ৰিপত থাকোঁতে তেওঁলোকক ঝাৰখণ্ডত তেওঁলোকৰ লগত এটা ইনচিডেণ্ট হ'ল। সেই ইনচিডেণ্টটো হ'ল যে যিজনী লেডি আছিল তেওঁ আছিল স্পেইনৰ লেডি আছিল। তেওঁৰ নাম তেওঁ আছিল ব্ৰাজিলৰ আৰু তাইৰ নাম আছিল নন্দা। আৰু এতিয়া তেওঁলোক সেই ঝাৰখণ্ড পাইছিলে। ঝাৰখণ্ডত ৰাতি হোৱাৰ বাবে তেওঁলোকে তাত ষ্টে কৰিলে, টেণ্ট লগাই ষ্টে কৰিছিলে। তো তাত তেওঁৰ লগত গেং ৰেপ হ'ল। 7-8জন মান আহিলে আৰু তেওঁৰ যিজন পাৰ্টনাৰ আছিল, পাৰ্টনাৰজনকো মাৰপিট কৰিলে। এতিয়া তেওঁলোকে থানাত গৈছে, এজাহাৰ দিছে। তো তেওঁলোকক ছাপোৰ্ট কৰক গাইজ, আপোনালোকে তেওঁলোকক ছাপোৰ্ট কৰক আৰু তেওঁলোকক ছাপোৰ্ট কৰি এই নিউজটো যিমান পাৰে আপোনালোকে স্প্ৰেড কৰক আৰু এই নিউজটো যাতে মিডিয়াৰ হাততো গৈ পায়, পাৱাৰফুল মানুহবিলাকৰ তাতেও গৈ পায়। তো তেওঁলোকক এটা জাষ্টিচ লাগে আৰু তেওঁলোকে জাষ্টিচ পোৱাত আপোনালোকে হেল্প কৰক গাইজ। এইটোৱে মোৰ ফালৰ পৰা অনুৰোধ, কাৰণ তেওঁলোকে আমাৰ ইয়াত টুৰিষ্ট হিচাপে আছিলে। তো টুৰিষ্টৰ লগত এনেকুৱা হোৱাটো ভাল নহয়। টুৰিষ্ট বুলি নহয়, কাৰো লগতে যাতে এনেকুৱা নহয় আৰু সেই কালপ্ৰিট কেইজনক যাতে ধৰি উচিত শাস্তি পায় তাৰ বাবে, আৰু তেওঁলোকে যাতে জাষ্টিচ পায়। এই নিউজটো আপোনালোকে অলপ শ্বেয়াৰ কৰি